আমাৰ সরকার যদি আহে আমি মহিলা সকলৰ বাবে আমি কাম কৰিম যিসকল কনকলতা মহিলা সবলীকৰণ আঁচনি আছিল। নমস্কাৰ, স্বাগতম জনাইছো আপোনালোক সকলোকে আইজেড টেকনিকেল লৈ আছে আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটা ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিছো। সো ভিউয়াৰ্সকল ভিডিঅ'টো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। ভিউয়াৰ্সকল চৰকাৰৰ ফালৰ পৰা আপোনালোকক আকৌ নতুনকৈ দিয়া হ'ব 50,000 টকা। ভিউয়াৰ্সকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম চৰকাৰে নতুনকৈ কাক কাক এই 50,000 টকা দিব সেই বিষয়ে ভিউয়াৰ্সকল আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে আলোচনা কৰিম। তো ভিউয়াৰ্সকল ভিডিঅ'টো আপোনালোকে কতো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তো ভিউয়াৰ্সকল এতিয়া আপোনালোকে মন কৰিব আমাৰ অসমৰ যিসকল মহিলা আছে যদিহে আপোনালোকে কনকলতা মহিলা সবলীকৰণৰ নামত আপোনালোকে আবেদন কৰিছিলে বা ভিউয়াৰ্সকল আপোনালোকে যদি আবেদন জনাইছিলে আপোনালোকৰ যিবিলাক ৰেজিষ্টাৰ্ড গ্ৰুপ আছে বা আপোনালোকৰ যিবিলাক সেলফ হেল্প গ্ৰুপ আছে সেই গ্ৰুপবিলাকত আপোনালোকে 50,000 টকাকে আপোনালোকে লাভ কৰিব। আপোনালোকৰ যিকেইটা সেলফ হেল্প গ্ৰুপ আছে আপোনালোকৰ ৰেজিষ্টাৰ্ড যিকেইটা গ্ৰুপ আছে এই ৰেজিষ্টাৰ্ড গ্ৰুপবোৰত আপোনালোকে 50,000 টকাকে আপোনালোকে লাভ কৰিব। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছিল মই আপোনালোকক শুনাব বিচাৰিছো। গতি ভিউয়াৰ্সকল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আপোনালোকে এই ধনখিনি আপোনালোকৰ এই 50,000 টকাটো আপোনালোকে 30 দিনৰ ভিতৰত আপোনালোকে লাভ কৰিব। আমাৰ চৰকাৰ যদি আহে আমি মহিলা সকলৰ বাবে আমি কাম কৰিম যিসকল কনকলতা মহিলা সবলীকৰণ আঁচনি আছিল যোৱাবাৰ আমি সেলফ হেল্প গ্ৰুপ বিলাকক 25,000 টকাকৈ দিছিলো আৰু অহা 30 দিনৰ ভিতৰত আমি সেলফ হেল্প গ্ৰুপ বিলাকক আকৌ 50,000 টকা কৰি তেওঁলোকৰ আমি বেংক একাউণ্টত জমা দিম। আমাৰ চৰকাৰ যদি আহে আমি মহিলা সকলৰ বাবে আমি কাম কৰিম যিসকল কনকলতা মহিলা সবলীকৰণ আঁচনি আছিল যোৱাবাৰ আমি সেলফ হেল্প গ্ৰুপ বিলাকক 25,000 টকাকৈ দিছিলো আৰু অহা 30 দিনৰ ভিতৰত আমি সেলফ হেল্প গ্ৰুপ বিলাকক আকৌ 50,000 টকা কৰি তেওঁলোকৰ আমি বেংক একাউণ্টত জমা দিম।